হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আমাৰ ডিজিপি মহোদয়ক আমি সাক্ষাৎ কৰিবলৈ আহিছিলোঁ আৰু তেখেতৰ হৈ আইজিপি ল এণ্ড অৰ্ডাৰ তেখেতৰ লগত আমাৰ কথা হ'ল। আপাৰ আছামত যিবিলাক বৰ্তমান পৰিস্থিতি চলি আছে এই সংক্ৰান্তত আমি তেখেতৰ লগত আলোচনা কৰিলোঁ। আমাৰ যিখিনি ক'বলীয়া তেখেতে আগত আমি ব্যক্ত কৰিছোঁ, তেখেতে বৰ ধুনীয়াকৈ শুনিছে যে তাত যি ধৰণৰ এই মব ভাইলেশ্যন চলি আছে সেইটো কেনেকৈ ৰোধ কৰিব পৰা যায়। এই সংক্ৰান্তত আমি তেখেতক কেইটামান পৰামৰ্শ দিছোঁ আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যেটা 19/4/2011 তাৰিখৰ ক্ৰিমিনেল এপিল আছিলে সেই এপিলৰ যেটো জাজমেণ্ট আছিলে সেই জাজমেণ্টৰ কপিটো আমি ইতিমধ্যে আমি তেখেতক জমা দিছোঁ আৰু তেখেতক এই যিখিনি জাজমেণ্টত যিখিনি কথা কোৱা আছে সেইখিনি কথা কাৰ্যকৰী কৰাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ আৰু তেখেতে আমাক কথা দিছে যে তাত যি ধৰণৰ মানে মব ভাইলেন্স চলি আছে সেইখিনি কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে তেখেতসকলে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমাৰ ফালৰ পৰাও যাতে আমাৰ মানুহখিনি কোনো কাৰণতে উত্তেজিত নহয় সেই কথাটো আমি তেখেতক আমি আশ্বস্ত কৰিছোঁ যে আমাৰ যিবিলাক সংখ্যালঘু দল সংগঠন আছে আমি গোটেইখিনি সংখ্যালঘু দল সংগঠনে ইতিমধ্যে আমাৰ কমিউনিটিৰ মানুহক বিশেষকৈ সংখ্যালঘু মানুহক সংযত কৰি ৰখাৰ কাৰণে যিমানখিনি পাৰা যায় আমি পৰামৰ্শ দিছোঁ বা সজাগতাৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে এই কামবিলাক কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কৃপণালি কৰা নাই। আমাৰ এটাই কথা, আমি অসমৰ সৰ্বস্তৰৰ মানুহক আমি আহ্বান জনাইছোঁ, না আমি হিন্দু বিৰোধী না আমি অসমীয়া বিৰোধী। আমি নিজেও যিহেতু আমি অসমীয়া, গতিকে আমি জীৱনে মৰণে আমি অসমীয়া, আমাৰ জন্ম অসমত হৈছে, গতিকে আমাৰ মৃত্যু এই অসমৰ ভূমিতে হ'ব। গতিকে আমি কোনো কাৰণতেই অসমীয়া মানুহে বা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক অন্যায় হোৱাকৈ বা অপকাৰ হোৱাকৈ কোনো কাম যাতে অসমৰ কোনো সংখ্যালঘু জনগোষ্ঠীয়ে যাতে নকৰে তাৰ কাৰণে আমি বৃহৎভাৱে আমি আহ্বান জনাইছোঁ। আমাৰ এটাই কথা যে আমি যিকোনো প্ৰকাৰেই হওক আমি এই মূল সুঁতিৰ লগত আমি জিন যাব লাগে। গতিকে ইয়াত কোনো ধৰণৰ কথা নাই, যিহেতু আমাৰ ইতিমধ্যে ভূপেন হাজৰিকা ডাঙৰীয়াও এই মানুহখিনিক লৈ বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা কৈ গৈছে। গতিকে আমি সদায় আমাৰ এটা চেষ্টা থাকিব যে এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি কেনেকৈ অংশগ্ৰহণ কৰিব পাৰোঁ বা আমাৰ অৰিহণা কি থাকিব এই ক্ষেত্ৰত আমি সদায় এটা সজাগ দৃষ্টি আমি ৰাখিব লাগিব। এইকাৰণে আমি ইতিমধ্যেই কাম কৰি আহিছোঁ। গতিকে আমি অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ কাৰণে আহ্বান জনাইছোঁ যে অসম আৰু অসমীয়াৰ উন্নয়নৰ স্বাৰ্থত এই ধৰণৰ উজনি নাহমনি বৰাক ব্ৰহ্মপুত্ৰ হিন্দু মুছলমান এইবিলাক ধৰণৰ ৰাজনীতি নকৰি গোটেই জাতি জনগোষ্ঠীক সাঙুৰি লৈ অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত অসমৰ উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আমি আগবাঢ়ি যাব লাগে, আমি কাম কৰিব লাগে। এইটো হৈছে আমাৰ এটা মেছেজ। গতিকে এইটো হৈছে আমাৰ সৰ্বস্তৰৰ অসমীয়া জনসাধাৰণৰ ওচৰত আমাৰ আহ্বান। হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আমাৰ ডিজিপি মহোদয়ক আমি সাক্ষাৎ কৰিবলৈ আহিছিলোঁ আৰু তেখেতৰ হৈ আইজিপি ল এণ্ড অৰ্ডাৰ তেখেতৰ লগত আমাৰ কথা হ'ল। আপাৰ আছামত যিবিলাক বৰ্তমান পৰিস্থিতি চলি আছে এই সংক্ৰান্তত আমি তেখেতৰ লগত আলোচনা কৰিলোঁ। আমাৰ যিখিনি ক'বলীয়া তেখেতে আগত আমি ব্যক্ত কৰিছোঁ, তেখেতে বৰ ধুনীয়াকৈ শুনিছে যে তাত যি ধৰণৰ এই মব ভাইলেশ্যন চলি আছে সেইটো কেনেকৈ ৰোধ কৰিব পৰা যায়। এই সংক্ৰান্তত আমি তেখেতক কেইটামান পৰামৰ্শ দিছোঁ আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যেটা 19/4/2011 তাৰিখৰ ক্ৰিমিনেল এপিল আছিলে সেই এপিলৰ যেটো জাজমেণ্ট আছিলে সেই জাজমেণ্টৰ কপিটো আমি ইতিমধ্যে আমি তেখেতক জমা দিছোঁ আৰু তেখেতক এই যিখিনি জাজমেণ্টত যিখিনি কথা কোৱা আছে সেইখিনি কথা কাৰ্যকৰী কৰাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ আৰু তেখেতে আমাক কথা দিছে যে